পূৰ্ব জনগোষ্ঠীসমূহৰ যদি হানি বিক্ৰী নোহোৱাকৈ কনিষ্ঠ সাধাৰণ নোহোৱাকৈ যদি 6 জনগোষ্ঠী জনজাতিকৰণ কৰে তেতিয়া মোৰ তাত কোনো আপত্তি নাই আৰু এটা কথা কাৰণে ভাল হ'ব আজি অসমৰ যিটো সমস্যা এই সমস্যাটো 6 জনগোষ্ঠী লাগে কাৰণ খিলঞ্জীয়া তেতিয়া ৰক্ষা কৱচ হ'ব আৰু খিলঞ্জীয়া নহ'লে অস্তিত্ব হেৰাই যাব যিখন চৰকাৰ যিখন দেশত 80% মানুহ যেতিয়া জনজাতি হয় সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে গতিকে চাওক পাহাৰীয়া ৰাজ্য আজি অৰুণাচল মেঘালয় সেই কথাটো আজি আপোনালোকে নিশ্চয় এই কথাটো জানে গতিকে তেওঁলোকে আজি সুৰক্ষিত তেওঁলোকে এনালে পাৰ্মিট আছে এতিয়া আমি কিন্তু সুৰক্ষিত নহয় হ'ব মানে আপুনিও জনজাতি ৰাজ্য হিচাপে হোৱাটো বিচাৰোঁ মই বিচাৰোঁ সেইকাৰণে বিচাৰোঁ কেতিয়া হ'ব জনজাতি ৰাজ্য যেতিয়া 80% দেশখনত জনজাতি লোক থাকিব তেতিয়াহে সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে কাৰণ আমি পাহাৰ পৰ্বত হাবি জংঘল বাঘ ভালুকৰ লগত জংঘল কৰা জনজাতি লোকসকল এই জনজাতি লোকসকলৰ কাৰণে মানে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে নালাগে পিছত গাম হ'ব নালাগে নাই এই আজি তাৰমানে সেয়ে ভাল গাব এইটো কি আমাৰ তেজ গ'লে গাব তেওঁলোকে আনন্দ তাতে ঐতিহাসিক এটা ঐতিহাসিক গায় তেওঁলোকৰ কাৰণ য'ত জোখৰ বছৰ পিছত তেওঁলোকে নোপোৱা বস্তু এটা পাইছে তেওঁলোকে ন্যায্য পাইছে তেওঁলোকে গীত গাবই আনন্দতে মই পিছত গাম দে পিছত